হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে। মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, গালত অলপ পিগমেণ্টেশ্যন পৰিছে। ইমান যত্ন কৰোঁ তথাপিও তাৰমানে পৰিছে, হয়তো বয়সৰ লগত সংগতি ৰাখিয়ে হ'ব পাৰে। আৰু এয়া নিহাই তাৰ পৰা গোটেই মেডিচিনৰ বটলবোৰ ওলাই খেলি আছে। মই আৰু গৰমত থাকিব নোৱাৰি যি কৰে কৰি থাকক বুলি বহি আছোঁ। আৰু ওচৰতে ফেনখন লগাই এয়া ভাইটিৰ ৰুমতে তলত বহি আছোঁ, যিহেতু ইমান গৰম দিছে আৰু ইমান ৰ'দ দিছে বাহিৰত। আৰু এয়া পোৱালি তিনিটা থিয় হৈ লৈছে, তিনিওজনী ডাঙৰ সৰু চব মিলি গৈছে। ইয়াৰে তিনিজনী মানে আমাৰ ঘৰৰে, দুজনী মোৰ, এজনী আৰু টিকলিজনী। আৰু এইজনী হৈছে মোৰ সৰু ভাইটি, মানে মোৰ তলৰজন ভাইটি। আৰু এতিয়া এয়া নিহাই খেলিয়ে আছে। তাই মানে সেইখন টেবুলত উঠিবৰ কাৰণে চেষ্টা কৰিছে, হয়তো নাপাৰিব চাগে, তথাপিও দেখুৱাই দিলোঁ আৰু আপোনালোকক তাইক কিমান উৎপাত কৰিবলৈ লৈছে চাওকচোন। আৰু এয়া মই আহি গ'লোঁ পাৰ্লাৰত বহুত দিন দেখাইছিলোঁ নহয় পিগমেণ্টেশ্যন পৰিছে। একচুৱেলি পিগমেণ্টেশ্যন ভাল কৰিম বুলি নহয়, যিহেতু এতিয়া 30+ হৈছে, তো মই ভাবিলোঁ যে এতিয়াৰ পৰা অলপ মাছাজটো মানে কৰিব লাগিব। মই নিজে কৰিব পাৰোঁ, কিন্তু নিজৰ ফেচত নিজে কৰাটো অকণমান টাফ হয়। সেইকাৰণে মই আহি গ'লোঁ চিধা পাৰ্লাৰলৈকে। আৰু এই পাৰ্লাৰত আহি অকণমান ভিডিঅ' বনাই আছোঁ, বৌৰ ফোনত কথা পাতি। প্ৰথমতে বৌৱে এয়া ক্লিনজাৰ দি মুখখন ক্লিন কৰি ল'লে। আৰু দেখিছেনে, আইনাত অকণমান মুখখন মানে নিজৰ ফেচটো নিজে চাবলৈ অকণমান ভাল হৈছে, যিহেতু কাউৰীৰ নিচিনা হৈ গৈছিলে মাজতে। আৰু ঘৰত যিহেতু ৰং কৰি আছিলে, তেওঁৰ মুখখন খুব লেতেৰা হৈছিলে। আৰু এয়া বৌৱে পূৰা মাছাজত লাগি গৈছে। আৰু মই মাছাজৰ জুতি লৈ আছোঁ। হয় ভাই, বেলেগৰ মানে পাৰ্লাৰত গৈ লোকৰ হাতেৰে মাছাজ লোৱাটোৰ মজাই বেলেগ। আৰু আহি পাই গ'লোঁ ঘৰ। আৰু ঘৰত আহি এয়া তিনিওজনীলৈ মানে দুটাকৈ গেঞ্জি লৈ আহিছোঁ, তাকে সিহঁতক দেখুৱাই দিলোঁ। আৰু এয়া আবেলিৰ সময়ত সকলোৱে শুই উঠিছে। শুই উঠি মোৰ জানো কি খকে পালে, সঁচাকৈ দেই মধুৰিআম খাবলৈ মন গৈছে। তো মধুৰিআম গছডালত মধুৰিআম বিচাৰি আছোঁ, পকা মধুৰিআম। আপোনালোকে কোনে কি খাই ভাল পায় ক'বচোন দেই। মোৰ কিন্তু ফ্ৰুইটছৰ ভিতৰত মানে মধুৰিআমটো খুব ভাল পাওঁ। আৰু এয়া সন্ধিয়া সময়ত আমাৰ পূজাক আৰু এই ভাইটিৰ ছোৱালীজনীক তাইক বজাই দিছোঁ বক্স নাচিবৰ কাৰণে। নাচি থাকক, এনেই উৎপাত কৰি থকাতকৈ। আৰু এই টিকলিজনীক দেখিছেনে, আইতাকৰ লগত যুদ্ধলৈ আহি আছে। চাব দেই, আঙুলি দি কথা কৈছে পূৰা। একদম যি শিকাওঁ মানে সকলোৱে শিকোৱা নাই, কিন্তু চবকে এনেকৈ দম দিয়া দেখে ন, তাই একদম আঙুলিটো ডাইৰেক্ট উলিয়াই দিয়ে আৰু দেখিবা বোলে। আৰু এয়া সন্ধিয়া সময়ত তাই অকণমান খোজ কাঢ়িবলৈ লৈছে, এৰি দি 2-1 দিয়ে যেনিবা, কিন্তু ভয় কৰে পটককৈ দিবৰ কাৰণে। আৰম্ভ হৈছেহে, আৰু সেইকাৰণে হয়তো তাই খুব বেমাৰত পৰিছিলে মাজতে। আজি 2 দিন হৈছেহে তাই অকণমান ভাল হোৱা। আৰু এয়া দেখিছেনে, যিখন খোজকাঢ়িব পাৰিছিলে সেইকণো নপৰা হৈ গ'ল, মানে দুৰ্বল হৈ গৈছে তাই। আৰু এয়া ৰাতিৰ দৃশ্য। ভাত পানী খালোঁ, ভাত পানী খাই মেলি এতিয়া বিচনালৈ আহিছোঁ। আৰু যিহেতু এতিয়া মুখখন অকণমান ধুই ল'লোঁ, ভাল লাগিছে। গতিকে আশা কৰোঁ আপোনালোকে মোৰ মিনি